যি কৃত্ৰিম বানৰ সমস্যা সেই কৃত্ৰিম বানৰ সমস্যা পুনৰবাৰ দেখা দিছে। মই বৰ্তমান উপস্থিত আছো যি আচলতে ৰুক্মিণী গাঁৱৰ পূৰ্বৰ যি অত্যাধিক বানপানী হোৱা পথটো, সেই বানপানী হোৱা পথটোতে মই উপস্থিত আছো আৰু তাৰ পৰা পোনপটীয়াকৈ দেখুৱাইছো এখন অটো আচলতে এই পথটোৰে তেওঁলোকে যাবলৈ চেষ্টা কৰিছিল, কিন্তু সেই অটোখন আধা বাটতে আচলতে পানীৰ বাবে যাব নোৱাৰি পুনৰবাৰ ঘূৰি আহে আৰু ইঞ্জিন বিকল হৈ পৰিছে। মই যদি সম্ভৱ হয় চালকজনৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। দেখুৱাইছো আচলতে প্ৰতিটো পথতেই মহানগৰীৰ প্ৰায় সংখ্যক পথতে আচলতে একে অৱস্থা, বাহনসমূহ যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। দুচকীয়া চাৰিচকীয়া বাহনসমূহ যেনে তেনে তেওঁলোকে পাৰ হৈ গৈছে। মই দৃশ্যসমূহ দেখুৱাইছো, এয়া মহানগৰীৰ ৰুক্মিণী গাঁৱৰ আচলতে অৱস্থা আৰু এনেদৰে আচলতে বাহনসমূহ পানীৰ মাজেৰে যাবলগীয়া অৱস্থা সৃষ্টি হৈছে। প্ৰতিটো প্ৰান্ততে কাহিলীপাৰাতে হওক বা জটিয়াতে হওক বা যি এই ৰুক্মিণী গাঁৱতে হওক প্ৰতিটো স্থানতে সেই একে অৱস্থা দেখিবলৈ পোৱা গৈছে আৰু এজাক বৰষুণৰ পিছতে আচলতে এনেকুৱা ধৰণৰ অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মই ইতিমধ্যেই যি ৰুক্মিণী গাঁও আছে, ৰুক্মিণী গাঁৱৰ পৰা দৃশ্যসমূহ দেখুৱাই আছো। এয়া ৰুক্মিণী গাঁৱৰ বান পৰিস্থিতিৰ দৃশ্য আৰু সকলোৱে যিহেতু আজিৰ দিনটোত বিদ্যালয়লৈ বা আচলতে কাৰ্যালয়লৈ, অফিচ কাছাৰীলৈ মানুহ ওলাই যাবলৈ লৈছে বা কৰ্মচাৰীসকল ওলাই যাবলৈ কিছু সময়ৰ পিছতে হ'ব। তাৰপিছতো এটা অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হ'ব। ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আহিব নোৱাৰিব বা এইফালেদি আচলতে সকলোৱে স্কুটি নিজৰ দুচকীয়া চাৰিচকীয়া বাহনখন ঠেলি আনিবলগীয়া হৈছে। কিছু লোকৰ বাহন ইতিমধ্যে বিকল হৈ পৰিছে। আমি সেই দৃশ্যসমূহ দেখুৱাই আছো। এয়া মহানগৰী আচলতে যি ৰুক্মিণী গাঁও, সেই ৰুক্মিণী গাঁৱৰ পথৰ দৃশ্য আমি দেখুৱাবলৈ সক্ষম হৈছো। প্ৰতিটো স্থানতেই একেই পৰিৱেশ হোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ ডাউন টাউনতো পানী হৈছে। ডাউন টাউনৰ যি আচলতে মূল পথ, সেই মূল পথত একাটো পৰ্যন্ত পানী। সমান্তৰালকৈ এই যি ৰুক্মিণী গাঁও আছে, ৰুক্মিণী গাঁৱৰ পৰা আমি পোনপটীয়াকৈ দেখুৱাইছো যে ৰুক্মিণী গাঁৱতো যথেষ্ট পৰিমাণৰ পানী হৈছে। বাহনসমূহ চলাচল কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। সমান্তৰালকৈ অম্বিকাগিৰি নগৰৰ কথাই যদি কওঁ, অম্বিকাগিৰি নগৰতো আচলতে সেই কৃত্ৰিম পানীৰ সমস্যা দেখা দিছে। সমাজতকৈ যি কৈছো যে কাহিলীপাৰা জটীয়া পথতো আচলতে কৃত্ৰিম বানপানীৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে আৰু দেখুৱাইছো যে প্ৰতিগৰাকী লোক ইতিমধ্যেই তেওঁলোকৰ অফিচ কাছাৰীলৈ বুলি ওলাই আহিছে। দুচকীয়া চাৰিচকীয়া বাহন লৈ আচলতে তেওঁলোক ওলাই অহা পৰিলক্ষিত হৈছে। আমি যদি সম্ভৱ হয় কথা পাতিম, তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম। বাইদেউ অকণমান ৰখিব, কথা পাতিম। কিমান পানী আগলে? মানে বহুত পানী, সেইকাৰণে মই গাড়ীখন ওলাই ইয়াতে ৰাখিব আহিছো। এতিয়া ঠেলি লৈ আহিবলগীয়া হৈছে। হয়, এজাক বৰষুণ দিয়াৰ পিছতে পানীৰ সমস্যা। এতিয়া আৰু পানীৰ সমস্যাৰ কৈ লাভ নাই, বহুত বাৰ কোৱা গ'ল। এতিয়াতো 1 ঘণ্টাও বৰষুণ হোৱা নাই। এতিয়া 1 ঘণ্টা বৰষুণ নিদিওঁতে এতিয়া ঠেলি আনিবলগীয়া অৱস্থা। আৰু অকণমান সময় বৰষুণ দিলে ওলাবই নোৱাৰা হ'ব মানুহ। ওলাব নোৱাৰা হ'ব, কাৰণ কৰ্ম হয় মোৰ এইখন গাড়ী লৈ। সেইকাৰণে মানে পানী দেখাৰ লগে লগে ভয়তে ব্ৰিজৰ তলত ৰাখিবৰ কাৰণে আহিছো। এইখন যদি বেয়া হৈ যায় আপোনাৰ কৰ্ম বন্ধ হৈ যাব। এইখন লৈ আপুনি কামলৈ যাওঁ। কেনেকুৱা ভিতৰত কিমান পানী? এতিয়া বহুত পানী আছে। এতিয়া আপোনালোকে গ'লেহে গম পাব। ফুটপাতেদি যদি আমি আহিব পাৰিছো গাড়ীখন লৈ, তেতিয়ালৈ গম পাই কিমান পানী হৈছে। ভিতৰত যথেষ্ট পানী হৈছে। নিশ্চয়কৈ আচলতে মহিলাগৰাকী কৈছে যে এই যি বাহনখন, দুচকীয়া বাহনখন, সেই দুচকীয়া বাহনখন লৈ তেওঁৰ কৰ্মলৈ যায় আৰু এই দুচকীয়া বাহনখন লৈ আচলতে তেওঁ ইতিমধ্যে তেওঁ জীৱন যাপন কৰি আছে। মই যদি দৃশ্যসমূহ দেখুৱাই থাকো, সেই একে অৱস্থা যি আচলতে এই কৃত্ৰিম বানপানীৰ সমস্যা, সেই কৃত্ৰিম বানপানীৰ সমস্যা আজিৰ নহয়, পূৰ্বতো এই সমস্যা দেখা দিছিল। বৰ্তমান সময়তে সেই এজাক বৰষুণ, মহিলাগৰাকী কৈছে যে প্ৰায় 1 ঘণ্টাও বৰষুণ দিয়া নাই, তাৰপিছতে এই কৃত্ৰিম বানপানীৰ যি সমস্যা, সেই বানপানীৰ সমস্যাই দেখা দিছে। আমি দৃশ্যসমূহ দেখুৱাই আছো। এয়া গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱৰ দৃশ্য। আৰু এগৰাকী বাইদেউ হৈছে, কথা পাতিম। বাইদেউ অফিচলৈ ওলাই যায়, কিমান পানী আগফালে? বহুত পানী, যথেষ্ট সমস্যা হয়। দেৰি হৈছে। আচলতে প্ৰতিগৰাকী লোকে এনেদৰে আচলতে ফুটপাথৰ ওপৰেৰে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। তেওঁলোকে মৰণত শৰণ দিও আচলতে এই যি পথটো আছে, এই পথটো দুচকীয়া চাৰিচকীয়া বাহনখন যদি লৈ আহে, তেতিয়াহ'লে আচলতে এই বাহনখন বিকল হৈ যাব পাৰে বা তেওঁলোকে বিকল হৈ যোৱাৰ ভয়ত আচলতে তেওঁলোকে বাহনখন আগতীয়াকৈ উলিয়াই থৈছে। প্ৰতিগৰাকী লোকৰ আচলতে ঘৰৰ পৰা বাহনসমূহ উলিয়াই থকাৰ আমি দৃশ্য ইতিমধ্যে দেখুৱাইছো। তেওঁলোকে সেই বাহনসমূহ উলিয়াই আনি ওখ ঠাইত, অৰ্থাৎ যি এই ৰুক্মিণী গাঁও ফ্লাইঅভাৰ আছে, উৰণ সেতু আছে, সেই উৰণ সেতুৰ তলত তেওঁলোকে ৰাখিছেহি। যিহেতু কৈছো যে মাত্ৰ আৰু কেইঘণ্টামান বৰষুণ দিয়াৰ পিছতেই ঘৰৰ তললৈকে আচলতে যি গ্ৰাউণ্ড ফ্ল'ৰ আছে, গ্ৰাউণ্ড ফ্ল'ৰত সম্পূৰ্ণভাৱে পানী সোমায়। গতিকে তেওঁলোকে নিজৰ বাহনখন আগতীয়াকৈ উলিয়াই থৈ সতৰ্ক হৈ আছে, যাতে বাহনসমূহ বেয়া হ'ব নোৱাৰে বা বাহনসমূহ যাতে বিকল হৈ নাযায়, তাৰ বাবে তেওঁলোকে আগতীয়াকৈ সতৰ্ক হৈছে। মহিলাগৰাকীয়ে ইতিমধ্যে কৈছে যে তেওঁৰ একমাত্ৰ সম্বল সেই বাহনখনেই, দুচকীয়া বাহনখনে, সেই বাহনখন লৈ তেওঁ জীৱিকা নিৰ্বাহ কৰি আছে। গতিকে সেই বাহনখন যদি বেয়া হৈ যায়, তেওঁৰ যথেষ্ট
অসুবিধা হ'ব সেই হেতুকে তেওঁ বাহনখন আগতীয়াকৈ উলিয়াই থোৱা আমি দৃশ্য ইতিমধ্যে দেখুৱাইছো এয়া মহানগৰীৰ আমি যি আচলতে ৰুক্মিণীগাঁৱৰ পৰা দৃশ্যসমূহ দেখুৱাইছো সমান্তৰালকৈ কৈছো যে কাহিলীপাৰাতো সেই একেই অৱস্থা একাঠু পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে কাহিলীপাৰা মূল পথত জঁটিয়াতো সেই একেই অৱস্থা হৈছে একাঠু পৰ্যন্ত পানী হৈছে সমান্তৰালকৈ ডাউনটাউনৰ কথা কৈছো ডাউনটাউন হস্পিটেলৰ পিছ চাইডে আচলতে তাতো যথেষ্ট পৰিমাণৰ পানী তাত দুচকীয়া চাৰিচকীয়া বাহন আহিব নোৱাৰা অৱস্থাৰ পৰিৱেশৰ সৃষ্টি হৈছে জয়ন্ত